Thank you, sir. Thank you, ma'am. Director, sir. Ma'am, his better half, respected teachers, respected parents and guardians. With heavy hearts, to pay our humble tribute to the legendary singer of Assam, our beloved Zubin Garg. He was not only an artist, but an emotion which lived in our joys, sorrows, and celebrations. His music gave us strength, and his voice united us. Now, I would like to hand over the mic to Director, sir. যাক আজি আমি সকলোৱে চিনি পাইছোঁ তেখেতক মই এই গীতটিৰ পৰাই চিনি পাইছিলোঁ আৰু এই গীতটি গাইছিল তেখেতে 1991 চনত 1991ত JB কলেজৰ ফ্ৰেছমেন ছ'চিয়েলত সেইখিনি সময়ত মোৰ সৌভাগ্য হৈছিলে যে সেই অনুষ্ঠানটোত মই উপস্থিত আছিলোঁ আৰু তেখেতক কাষৰ পৰা পাইছিলোঁ আৰু আমি তেতিয়া ভাবিছিলোঁ যে এই যিজন গায়ক যি ষ্টেজত আছে সেইখিনি সময়ত জুবিন দা বুলি বা জুবিন গাৰ্গ বুলি আমি চিনি পোৱা নাছিলোঁ কোনেও জুবিন বৰঠাকুৰ উঠিছিলে ষ্টেজত সেইখিনি সময়ত আৰু জুবিনৰ যেতিয়া এই গানটো গাইছিলে JB কলেজৰ অডিটৰিয়াম আৰু যিখন আউটছাইড গ্ৰাউণ্ড আছিলে তাত সকলোৱে আলোচনা কৰিছিলে কোনে গাইছে আৰু সেই ক্ষণৰ সাক্ষী মই আছিলোঁ গতিকে মই সেই ফালৰ পৰা তেখেতৰ লগত অতি কাষতে পাইছিলোঁ বা প্ৰথম অৱস্থাতে পাইছিলোঁ বুলি এটা মোৰ মনত পৰি থাকে তো আজিৰ দিনটোত আমি লগ খাইছোঁ ইয়াত গভীৰভাৱে তেখেতক আমি তেখেতৰ কৰ্মৰাজিৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ তো মই এই অনুষ্ঠানটো আমি ইয়াত আয়োজন কৰাৰ মূল উদ্দেশ্যটোৱেই হৈছে যে আমাৰ আহিবলগীয়া প্ৰজন্মই এই কথাখিনি গম পাওক যে জুবিন গাৰ্গ আছিল ভূপেন হাজৰিকা আছিল এনেকৈ কথাবিলাক মনত ৰাখক আৰু ভৱিষ্যত প্ৰজন্মই যাতে কালি যিসকল বা এই কেইদিন জুবিন দা ঢুকোৱাৰ পিছত যিসকল ল'ৰা ষ্টুডেণ্টছে বা পেৰেণ্টছে দেখিছে যে জুবিন দা আচলতে আমাৰ মাজত কিমান প্ৰয়োজনীয় আছিল আৰু আমি হেৰুৱাইছোঁ গতিকে আমি বহুতে কোৱা শুনিছোঁ যে জুবিন আৰু 100 বছৰলৈ জুবিনৰ নিচিনা সংগীত গায়ক বা শিল্পী নোলাব গতিকে আমি ভাবোঁ যে আমি যদি এই জেনেৰেশ্যনটোক আগুৱাই লৈ যাওঁ যে জুবিন দাৰ বিষয়ে চৰ্চা কৰোঁ ভূপেন হাজৰিকাৰ বিষয়ে চৰ্চা কৰোঁ তেতিয়াহ'লে হয়তো আমি খুব সোনকালে আৰু তেনেকুৱা শিল্পী পাব পাৰিম গতিকে তোমালোকে এটা কথা মনত ভাবি লোৱা যে জুবিন দাৰ নিচিনা হ'বলৈ হ'লে জুবিন দাৰ নিচিনা কৰ্মৰাজি কৰিবলৈ হ'লে সদায় সেই সত্তাটোক লৈ চৰ্চা কৰিব লাগিব যে জুবিন দাই অকল শিল্পী বা সংগীতজ্ঞ বা গীতিকাৰ বুলি আমি নাভাবোঁ জুবিন দা এজন সৰ্বোচ্চ সকলোতে তেওঁ এক্সপাৰ্ট আছিলে তেখেতৰ প্ৰতিটো কামতেই তেখেতৰ এটা পৰিচয় আছিলে তেখেতে দুখীয়াক সহায় কৰাৰ পৰা সমাজৰ হৈ কাম কৰাৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত জড়িত হোৱাৰ পৰা তেতিয়া তেওঁ নিজে যিখিনি অৱদান দিব লাগে সেইখিনি দি গৈছে এটা চিন্তা হৈ আছিলে গতিকে মই আপোনালোকক সকলোকে অভিভাৱকসকলকো জনাব পাই সুখী হৈছোঁ যে আমাৰ ইয়াতে এজোপা বকুল গছ আছে এই গছজোপা ৰোৱা আমি যেতিয়া আমাৰ স্কুলখন আমি আৰম্ভ কৰিছিলোঁ সেইখিনি সময়তে ৰৈছিলোঁ গতিকে মোৰ মনত এটা এইকেইদিনতে ভাৱ খেলালে যে জুবিন দা যিহেতু প্ৰকৃতিপ্ৰেমী তেখেতে জীৱ জন্তু গছ গছনি খুব ভাল পায় গতিকে জুবিন দাই যদি এই বস্তুটোক আমি আগুৱাই নিবলৈ হয় আমি গছৰ প্ৰতি জীৱ জন্তুৰ প্ৰতি আমি ভাল পোৱাটো ওলাব লাগিব গতিকে মই সেইকাৰণে এই গছজোপা মই জুবিন দাৰ নামত উৎসৰ্গিত কৰিব বিচাৰিছোঁ যাতে আমি ষ্টুডেণ্ট আহিলে যিকোনো এজনে আহিলে এই গছজোপা দেখে যে জুবিন দাৰ স্থিতি আছে এই স্কুলখনত এটা সাংস্কৃতিক পৰিৱেশৰ কাৰণে বা যিকোনো এটা মানুহৰ মনটো ভাল লাগিব লাগে আমি যিহেতু গঠন কৰিম গছজোপাৰ কিন্তু এতিয়া খুব কম সময়ৰ ভিতৰতে হোৱাৰ কাৰণে আমি এই গছজোপাৰ ক্ষেত্ৰত আমি মই গছজোপাটো ৰুলেই বা থৈ দিলেই নহ'ব ৰখীয়া লাগিব বা প্ৰতিপাল কৰিব লাগিব গতিকে মই মোৰ সহধৰ্মিনী মোৰ মমীগৰাক মই এই গছজোপাৰ দায়িত্ব ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে আমি গছজোপা দি এমকচি বন্তি জ্বলাই উদ্বোধন কৰিব বিচাৰিছোঁ
Now I call upon Kankana ma'am to present her speech. মাননীয় সঞ্চালক মহোদয়, যিহেতু জুবিন গাৰ্গ সকলোৰে প্ৰিয় ব্যক্তি আছিল আৰু থাকিব, তেখেতক মই সৌভাগ্যক্ৰমে 1991 চনতে লগ পোৱাৰ সুযোগ পাইছিলোঁ। যিহেতু মই JB কলেজৰে ছাত্ৰ আছিলোঁ, সেইখিনি সময়ত তেখেত ক্লাছ 12 আছিলে আৰু মই 11ত পঢ়ি আছিলোঁ। আৰু যিদিনাখন তাত আমাৰ ফ্ৰেছাৰ্ছ হৈছিলে, সেইদিনাখন আমি জুবিন গাৰ্গৰ প্ৰথম গীতটি শুনিবলৈ পাইছিলোঁ, জোনাকে কাণে কাণে আহি ক'লে। তো সেই সময়তে আমি তেখেতক চিনি পোৱা নাছিলোঁ ইমান ভালকৈ। তেতিয়া জুবিন গাৰ্গ নাছিলে, জুবিন বৰঠাকুৰ আছিলে। কিন্তু তেতিয়াই আমি আমাৰ সমনীয়াসকলে আমি পাতিছিলোঁ যে এইজন কোন হয়, এইজনৰ ভৱিষ্যতে বহুতখিনি ভাল এটা সংগীতজ্ঞ বা গীতিকাৰ হোৱাৰ আশা আছে। তো সেই দিনটো মই স্মৰণ, আজি জুবিন দাৰ যিদিনাখনৰ পৰা মৃত্যু হৈছে বা আমাৰ মাজৰ পৰা আঁতৰি গৈছে, তেতিয়াৰ পৰা মই মনত ভাবি আছিলোঁ যে জুবিন দাৰ কাৰণে কিবা এটা পদক্ষেপ ল'ব লাগে। যিহেতু আমাৰ এখন অনুষ্ঠান আছে, স্কুল আছে, গতিকে স্কুলৰ এখন ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকিবলৈ পাই সদায় যদি জুবিন দাক মই সেইদৰে জীয়াই ৰাখিব পাৰোঁ, জুবিন দাৰ স্মৃতিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ যাব পাৰোঁ, গতিকে মই সেই কথাটো ভাবিলোঁ এই যিজোপা বকুল আজি মই জুবিন দাৰ নামত উৎসৰ্গিত কৰিছোঁ, সেই বকুলজোপা মই এই স্কুলখন যেতিয়া স্থাপন কৰিছিলোঁ ইয়াত, তেতিয়াই ৰোৱা হয়। আজিৰ দিনটোত মোৰ মনত চিন্তা আহিলে যে এই বকুলজোপা মই তেখেতৰ নামত উৎসৰ্গা কৰোঁ, কাৰণ তেখেত এজন প্ৰকৃতিপ্ৰেমী আছিল। তেখেতে গছ গছনিৰ উপৰিও জীৱ জন্তু সকলো তেওঁৰ প্ৰিয় আছিল। সেই উদ্দেশ্যেই ভাবিছোঁ যে এটা মেছেজ যাওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিটো ঠাইত আছে গছজোপা সদায় দেখিব, গেটৰ সন্মুখতে আছে, গতিকে দেখিলেই জুবিন দালৈ মনত পৰিব আৰু জুবিন দাৰ যি কৰ্মৰাজি আছিলে সেই কৰ্মৰাজি এটা স্বীকৃতি পাব। জুবিন দা আচলতে জুবিন দা বিশেষণবিহীন। জুবিন দাৰ কথা ক'বলৈ বিশেষণৰ কোনো প্ৰয়োজনেই নাই। আচলতে জুবিন দাক ব্যক্তিগতভাৱে লগ পাইছোঁ। মোৰ দাদা, তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।